নমস্কাৰ গুড মৰ্নিং সকলোকে আপোনালোকে বাৰু এডিআৰই ৰিজাল্ট চালেনে যদি এডিআৰই ৰিজাল্ট চোৱা নাই তেন্তে এতিয়াই চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত গ'লে হ'ব আৰু ইয়াত যদি আপোনালোকে আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড কিবা পাহৰিছে তেতিয়া আপোনালোকে চাব পাৰিব কেনেকৈ চাব পাৰিব ইয়াত যিটো পেজটো আছে সেইটো মই আপোনাক ক্লিক কৰাইছোঁ চ' ইয়াত যিকোনো এটাত আপুনি যদি ক্লিক কৰা মাত্ৰকে আপোনাৰ আগত এনেকৈ ওলাব য'ত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো মাৰি পিনে আপুনি ৰিজাল্টটো চাব পাৰিব যদি আপুনি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড পাহৰিছে তেন্তে ফৰগেট পাছৱৰ্ড কৰিব ফৰগেট পাছৱৰ্ড কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ দিব সেইটো দিয়া মাত্ৰ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত গুচি যাব তাৰ পৰাই আপুনি আপোনাৰ যিটো ৰিজাল্ট সেইটো আপুনি চেক কৰিব পাৰিব আৰু এতিয়া মই আপোনালোকক এখন কাট অফ লিষ্টখন দেখাইছোঁ য'ত আপোনালোকে আনৰিজাৰ্ভ SC STP OBC লগতে সকলোবিলাকৰ কাৰণে চাব পাৰিব য'ত পেপাৰ 3 পৰা একেবাৰে পেপাৰ 5 লৈকে আছে চ' আপোনালোকে গোটেইকেইটাৰ কাট অফ ইয়াত চাই ল'ব পাৰিব ইয়াত যদি আপোনালোকে একেবাৰে চাবলৈ যায় তেতিয়া লোৱেষ্ট যদি চাওঁ তেন্তে 44 পইণ্ট ছামথিঙলৈকে কাট অফ গৈছে চ' যিসকলে পাইছে কমেণ্ট কৰিব বা যিসকলে পোৱা নাই তেওঁলোকে নেক্সট যি এডিআৰই 3.0 ওলাব তাৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি যাওক ধন্যবাদ